মই হাতীকাস্কুলৰ সত্যব্ৰত কৰ্মচাৰী এই সংকল্পিত সৌদ অসম ভাওনা সমাৰোহত মই লতাপতভাৱে জড়িত হৈ আছোঁ। এই ভাওনা ভাগ সুকলমে আগুৱাই যাওক আৰু ভৱিষ্যতলৈ আগুৱাই যাওক। এই সমাজখন আগুৱাই যাওক, পৃথিৱী সংস্কৃতিৰ পৃথিৱীত সংস্কৃতি জীয়াই ৰাখক। এই মোৰ সৰ্বপ্ৰথম কামনা। যাতে আপোনালোক সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাই আজি আপোনালোকে এই সংকল্পিত ভাওনা মহোৎসৱত মোক দুআষাৰ ক'বলৈ দিয়াৰ মই আন্তৰিক ধন্যবাদৰ জ্ঞাপন জনাইছোঁ। ভৱিষ্যতে গুৰুজনাৰ আশীষ শিৰোগত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিৰে ছিন্নযাত্ৰাৰ ভাওনাৰ লগতে অসমীয়া ভাওনাৰ যাতে পৃথিৱীৰ চুকে কোণে লুকাই থকা সুপ্ত প্ৰতিভা জাগ্ৰত হৈ উঠক, এই মই কামনা কৰোঁ। জয়তু শ্ৰীমন্ত শংকৰগুৰুদেৱৰ আশীষ শিৰোগত কৰি আপোনালোকৰ এই অনুষ্ঠানভাগ সুকলমে চলি যাওক মই অহোপুৰুষাৰ্থ চেষ্টা কামনা কৰোঁ। জয় আই অসম, জয় শংকৰদেৱ।